লাভি ইউ এইবাৰ চকুৰালীয়ে ক'লে মনৰ মতে বোৱাৰী নহ'লে সুখী নহয়। মনৰ মতে বৌ নহ'লে সুখী নহয়। লাভি ইউ এইজনক চিনি পাইছে নহয়, এখেতৰ নাম চকুৰালী। এইবাৰ ধুবুৰী লোকসভা সমষ্টিত খেলিব নিৰ্বাচন। চকুৰৰ ইংৰাজী শুনক। No knowledge without college, no life without life. এইবাৰ চকুৰালীয়ে ক'লে মনৰ মতে নোপোৱা বোৱাৰীৰ কথা। মনৰ মতে বৌ নহ'লে সুখী নহয়। So, how are you, all the people? Love you all. Follow me, my Instagram. See you again, all the people. কথাটো হৈছে আপোনালোকে পালি নেতাবিলাক আহিছে, নেতাবিলাক মেল মিটিং কৰি আছে বিভিন্ন ঠাইত, বহুত ধৰণৰ কথা পাতি আছে, আপোনালোকে নিশ্চয় জানে। ধুনীয়া কথা পাতি আছে। আপোনালোকে এবাৰ ৰিপৰ্ট কাৰ্ড বিচাৰিব। আমি সেইটোৱে বিচাৰোঁ যে মৌলানা বদৰুদ্দিন আজমল 3বাৰকৈ সাংসদ আছিলে, ৰিপৰ্ট কাৰ্ড বিচাৰক। বদৰুদ্দিন আজমল তেওঁ আমাক যিটো তথ্য দিছে, মই এবাৰ ৰিপৰ্ট কাৰ্ড বিচাৰিছিলোঁ, মোক ৰিপৰ্ট কাৰ্ড দিছে। 70 কোটি টকা খৰচ কৰিছে, বাকী 8 কোটি টকা ক'ত গ'ল, কিয় খৰচ কৰিব পৰা নাই, মই তথ্য দিম, কাৰণ মোৰ হাতত সেইখিনি তথ্য আছে। দিছে, আজমলে দিয়া তথ্যখিনি মোৰ হাতত আছে। গতিকে আজমল ডাঙৰীয়া মিয়া ৰাজনীতি কৰে, এই কথাটো আপোনালোকে স্পষ্টভাৱে গম পালে যে আমাৰ মামাৰ বি টিম, এই কথাটো স্পষ্ট। আমি আছিলোঁ যদিও মই এতিয়া বিজেপিত নাই। এই কাৰণে নাই, মৌলানা বদৰুদ্দিন আজমলৰ কাৰণে মই কোনো ধৰণৰ সুযোগ পোৱা নাছিলোঁ। আপোনালোকে তদন্ত কৰক যে চুগলি থকা এটা ঘৰ আছে নেকি। মই বিজেপিত থাকিছিলোঁ, মই নিজে এটা থকা ঘৰ বা এক কাটি মাটি কিনাৰ মই আজিলৈকে সক্ষম হ'ব পৰা নাই। বহুত ধৰণৰ আঁচনি পায় মানুহে, কিন্তু আমি হ'ব পৰা নাই। গতিকে সেইটোৱে কথা যে আমি এনেকুৱা দলত থাকি আমি সাম্প্ৰদায়িক ৰাজনীতিকৰ লগত মই নাই, ওলাই আহিছোঁ। আৰু আপোনালোকে জানে যে মই যেতিয়া বিজেপিত আছিলোঁ, আপোনালোকে জানে যে মই কিছুমানত মই বিজেপিৰ এগেইনষ্টতে কৈছোঁ, কাৰণ মোৰ গাত লাগিছে যেতিয়া, মই তেতিয়া কোনো সহ্য কৰিব পৰা নাই। মই কৈছোঁ, মই সত্য সদায় জয়, মই সত্য কথা সদায় মাতি গৈছোঁ। কথা এইখিনি যে মই আছিলোঁ, এতিয়া মই নাই। আজমলৰ কাৰণে মই সুযোগ পোৱা নাই। আজমল মিয়া ৰাজনীতিক মামা যি কয়, আজমল ডাঙৰীয়া সি পিছদিনা সেইটো কৈ দিয়ে। তেওঁ হিন্দু মুছলমানৰ মাজত বিভাজন কৰা এইখন মৌলানা বদৰুদ্দিন আজমল হয়। আৰু বহুত ক'বলগীয়া আছে, আমি তথ্য সহকাৰে দিম, কাৰণ মুখত ক'লে নহ'ব, তথ্য দিব লাগে, তথ্য ৰিপৰ্ট কাৰ্ড লাগে। আমি ৰাইজৰ ওচৰত আপোনাক মই বিচাৰোঁ ৰিপৰ্ট কাৰ্ড লিখক। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনালোকে জানে 3বাৰকৈ 10 বছৰ তেওঁ মিনিষ্টাৰ আছিলে, মন্ত্ৰী আছিলে, প্ৰভাৱশালী মন্ত্ৰী বুলি কোৱা হয়। যি মন্ত্ৰীজনে ধুবুৰী ইনচাৰ্জো আছিলে। ধুবুৰী ৰাইজক ৰিপৰ্ট কাৰ্ড বিচাৰক যে ধুবুৰীৰ কাৰণে ৰকিবুলে কি কৰিছিলে। যি ৰকিবুল মন্ত্ৰী থাকোঁতে জীৱ জন্তু হত্যা হৈছিলে। যি ৰকিবুল মন্ত্ৰী থাকোঁতে বৰপেটা দুৰ্বৃত্ত 5জন গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই, আজিলৈকে ৰকিবুল হত্যাকাৰী একো কৰিব পৰা নাই। যি ৰকিবুল মন্ত্ৰী থাকোঁতে গোষ্ঠী সংঘ হ'ল BDC-ত, আৰু ৰকিবুল তেতিয়া লণ্ডনত খেল চাবলৈ যায়। যি ৰকিবুল থাকোঁতে, মন্ত্ৰী থাকোঁতে মাটিৰ পাট্টা দিব নলোৱাকৈ আজি ধুনীয়াকৈ কথা পাতি আছে, আজি আমি চকুৰ পানী পেলাবলগীয়া হৈছে। কাৰ কাৰণে? একমাত্ৰ ৰকিবুলৰ কাৰণে কৰিছিলে, কাৰণ তেওঁলোকে হৈছিলে মিনিষ্টাৰ আছিলে, অজিত চৌধুৰী মন্ত্ৰী আছিলে। ধুবুৰীৰ কাৰণে আমি ভাবিছিলোঁ আমাৰ ধুবুৰী উন্নয়ন হ'ব। মন্ত্ৰী আছিলে, এজন দুজন নহয়। আমাৰ ধুবুৰীতে আফজাল আছিলে, অজিত চৌধুৰী আছিলে, জহিৰুল